এইটো কাৰণে মই পাটিয়ালে যোৱা প্ৰগ্ৰাম কেনসেল কৰি মই আহিলোঁ ইয়ালৈ যাতে আমাৰ কথাখিনি তেওঁলোকে জানে তেওঁলোকে কি ক'ব খুজিছে সেইটো পিছৰ কথা কিন্তু আমি কি ক'ব খুজিছোঁ আমি কি বিচাৰিছোঁ আমি ইয়াৰ উচিত ন্যায় বিচাৰিছোঁ আৰু ইয়াৰ যে দীঘলীয়া যাতে এই আৰু টানি দীঘল নকৰে তেওঁলোকে আমাক কৈছে আজি প্ৰচাৰে কৈছে তেখেতে যে 90 ডেজৰ ভিতৰত আমি খুব ষ্ট্ৰং চাৰ্জশ্বিট দিম যাতে দোষীয়ে খাই যাব নোৱাৰে বাকীখিনি ইয়াৰ পিছত যিখিনি ন্যায়ালয়ে ন্যায় বিচাৰটো দিব আৰু আমাৰ যিখিনি চাৰ্জশ্বিট হ'ব সেইটো খুব ষ্ট্ৰং চাৰ্জশ্বিট হ'ব আৰু দোষী যাতে কোনো কাৰণত খাই যাব নোৱাৰে তাৰ কাৰণে আমি চেষ্টা কৰিছোঁ ইতিমধ্যে আমাৰ এটা চিন্তা আছিল যে কিয় ছিংগাপুৰৰ তেওঁলোকে আনিব পৰা নাই ইতিমধ্যে তেওঁলোকে আমাক কৈছে যে 7 জন আহিলে 11 জনৰ ভিতৰত এজন এতিয়ালৈকে অহা নাই তেওঁ ছিংগাপুৰ চিটিজেনশ্বিপ আছে ৱাজিদ আহমেদ তেওঁ তাৰ ফৰ্মেলিটিজ কৰাৰ পিছতে আহিব তেওঁ আহিবলৈ বিচাৰি আছে কিন্তু আৰু 3গৰাকী কাইলৈ আহি আছে গতিকে 11 জনৰ ভিতৰত আমি 10 জন পাম তেওঁলোকৰ ষ্টেটমেণ্ট লৈছে তেওঁলোকে কি ষ্টেটমেণ্ট দিছে সেইটো তেওঁলোকে আমাৰ আগত কোৱা নাই তেওঁলোকে এইটো নিজস্ব প্ৰাইভেচিৰ কাৰণে আমাক কোৱা নাই কিন্তু প্ৰত্যেকৰ পৰা বেলেগে ক্ৰছ চেক কৰি প্ৰত্যেকৰ পৰা তেওঁলোকে শুনিছে তেওঁলোকৰ কথা আৰু আমি পৰামৰ্শ এইটোৱে দিছোঁ যে আমাৰ অসমৰ লক্ষ জনসাধাৰণৰ যিসকল এতিয়াও ব্যাকুল হৈ আছে কথাটো জানিবৰ কাৰণে যে চৰকাৰে কি ষ্টেপ ল'ব চৰকাৰ কিপিং এছাইড কিন্তু আমাৰ যিটো SIT গঠন কৰিছে তেওঁলোকে আমাক কৈছে 90 ডেজৰ ভিতৰত আমি খুব ষ্ট্ৰং চাৰ্জশ্বিট দিম আমাৰ এতিয়ালৈকে 50 জনৰ অধিক সাক্ষী আমাক সাক্ষী দিছে আৰু ছিংগাপুৰৰ সকলোৰে আমি লৈছোঁ ৱাজিদ আলীৰ বাহিৰে তেওঁ আহিম বুলি কৈছে গতিকে তেওঁলোকৰ বক্তব্য আমি ৰাখিছোঁ আৰু ভিডিঅ'বিলাক যে আহি আছিল বেলেগ এতিয়া তেওঁলোকৰো যিকেইজন আহিছে ছিংগাপুৰৰ পৰা তেওঁলোকৰ ভিডিঅ' লৈছে অমৃত প্ৰভাই যিটো ভিডিঅ' আছিলে যিখিনি সেইখিনি ভিডিঅ' লৈছে এই গোটেই ভিডিঅ'খিনি এতিয়া এডিট কৰি তেওঁলোকে ষ্টৰি লাইনটোত কি কথা যে তেওঁলোকৰ কনস্পিৰেচি আছিল নেকি আৰু বিহ দিয়া হৈছিল নেকি এই গোটেই কথাবিলাক তেওঁলোকৰ এই ফৰেনচিক টেষ্টে যিটো ক'ব আমি কৈছোঁ আমাক সেইবিলাক আমি জানিবলৈ নিবিচাৰোঁ আমি VCR কি দিছে ফৰেনচিকে কি সেইবিলাক আমাক নক'ব সেইবিলাক আপোনালোকে জানে কিন্তু আপোনালোকে উচিত ন্যায় দিবৰ কাৰণে অসমৰ লাখ জনসাধাৰণৰ উদ্বিগ্নতাক আপোনালোকে প্ৰশমিত কৰিবৰ কাৰণে আপোনালোকে 90 ডেজৰ ভিতৰত এনেকুৱা এটা ষ্ট্ৰং চাৰ্জশ্বিট দিয়ক যাতে দোষী সাৰি যাব নোৱাৰে নাই সেইবিলাক কথা আমি চাবও খোজা নাই আৰু তেওঁলোকে দেখুৱাবও খোজা নাই এই প্ৰব্লেমটো আছিলে ছিংগাপুৰত হোৱাৰ কাৰণে এওঁলোকৰ দল এতিয়ালৈকে যাব পৰা নাই আৰু এইটো কমিশ্যনাৰ তেওঁলোকৰ এটৰ্নি জেনেৰেলৰ থ্ৰুৱেদি এইটো গোটেই তেওঁলোকে ভাৰতবৰ্ষৰ কেন্দ্ৰীয় চৰকাৰৰ লগতো এইটো কৰি আছে আৰু অতি সোনকালে তাৰ কিছু ৰিপৰ্ট আহিছে ছিংগাপুৰৰ পৰা এতিয়াও তেওঁলোকৰ ইনভেষ্টিগেশ্যন কৰি কিটো ৰিপৰ্ট পাইছে কিছু আহি আছে আৰু এইটো এটা থ্ৰু প্ৰচেছৰ মাজত হ'ব পাৰে কাৰণ আমাৰ ৰাইট নাই আমি যাব খুজিলে তাত যাব নোৱাৰোঁ কাৰণ আমি তাত কোনো ইনভেষ্টিগেশ্যন কৰিব নোৱাৰোঁ সেইটো পলিচিয়ে নকয় আমি গৈ পেলাই তাত ঘূৰি আহিব লাগিব আমি নিদিয়ে তেওঁলোকে গতিকে যিহেতু তেওঁলোকৰ লগত আমাৰ ইতিমধ্যে ছিংগাপুৰৰ লগত এটা চুক্তি আছে ইতিমধ্যে তেওঁলোকে এইটো খুব ছফ্টলি তেওঁলোকে গোটেই কথাটো চাইছে আৰু আমাক যিখিনি বিচাৰিছোঁ দি আছে আৰু অতি সোনকালে আমি যিটো বিচাৰিছোঁ আমাৰ কেইজনমান মানুহ স্পট ভেৰিফিকেশ্যনৰ কাৰণে হোটেলত কি হৈছিলে ক'ত কেনেকৈ আছিলে এলকহলৰ কি কথা কি বতৰা সেইখিনি গোটেই তাত গৈ পেলাই তেওঁলোকে যিহেতু পেৰেলেল তেওঁলোকে ইনভেষ্টিগেশ্যন কৰি আছে বুলি কৈছে সন্তুষ্ট নহয় আমি দাবী কৰিছোঁ যাতে অতি সোনকালে তেওঁলোকে তেতিয়া কৈছে যে 90 ডেজৰ ভিতৰত আমি ষ্ট্ৰং চাৰ্জশ্বিট দিম